গুটিৰে ভৰি পৰা ধাননি চপাবলৈ সাজু হৈছে কৃষক শাওন মাহত ৰোপণ কৰা ধাননি লহপহ বাঢ়িছে সোণগুটি কৃষকৰ হাড়ভগা পৰিশ্ৰমৰ অন্তত হালধীয়া হৈ পৰিছে পথাৰ গাঁৱৰ কৃষক দাৱনীসকল সাজু হৈছে এতিয়া ধান চপাবলৈ আমি দৃশ্যাংশ দেখুৱাইছো আঘোণৰ পথাৰৰ গেৰ ধৰা ধান এতিয়া পকিছে কৃষকৰ সপোনৰ আঘোণ মাহলৈ মাজত মাথো আৰু এটা দিন বাকি সোণগুটিৰে ভৰি পৰা ধাননি চপাবলৈ সাজু হৈছে কৃষক সমাজ শাওন মাহত ৰোপণ কৰা ধাননি লহপহকৈ বাঢ়িছে সোণগুটি কৃষকৰ হাড়ভগা পৰিশ্ৰমৰ অন্তত হালধীয়া হৈ পৰিছে পথাৰসমূহ গাঁৱৰ কৃষক দাৱনীসকল সাজু হৈছে এতিয়া ধান চপাবলৈ খেতি পথাৰত ব্যস্তটো আৰু হ'বই লাগিব ধান কাটিব লাগে পকিছে যেতিয়া কাটিব লাগিব গোটেই মানে 200-300 বিঘামান হ'ব ইয়াতে নাই সিমান ভাল হোৱা নাই মাজে মাজে ধানবিলাক এনে গৈছে কি জ্বল নাই মাজে মাজে মানে এনে যিখিনি হ'ব লাগিছিল সেইখিনি ধান ভাল হোৱা নাই আৰু বেয়া হৈছে আমিও যিখিনি দিছোঁ মানে এইখিনি ভাল হোৱা নাই বাকী মানুহবিলাকৰ সেনেকাই হৈছে সাৰ পানী সেনেকৈ পোৱা নাই এইবাৰ মানে খেতিটা ইমান ভাল হোৱা নাই আৰু হয় একেলগে ওলাই আহোঁ পুৰুষ মহিলা গোটেই আৰু পানীটো আৰু যিখিনি সময়ত ধুইছোঁ সেইখিনি সময়ত পানী পোৱা নাছিলোঁ পানী নদীৰ পেৰে সিঁচে ল'ৰাবিলাকে হেৰি কৰিছে সেনেকৈ ৰোৱা হৈছে খেতি এতিয়া কাটিব কিন্তু সিমান সুবিধা হোৱা নাই এতিয়া লাগি পৰিব বাকীবিলাক ল'ৰাবিলাক লাগি পৰিব কাম কাটিব কাটি লৈ যাব এই মানে আৰু এনেকুৱা ধৰণৰ সুবিধা পালে আৰু বেছিকৈ কৰা যাব ক'ৰবাত ধান ভাল হৈছে ক'ৰবাত অলপ কম বেয়া হৈছে এতিয়া মানে সাৰ নাই সাৰৰ কোনো মানে ব্যৱস্থা নাই চৰকাৰৰ কোনো সুবিধা নাই এনেকৈ আৰু যিখিনি হৈছে সেইখিনিয়ে আমি যথেষ্ট আৰু এইখিনি লৈ আমি মাঘ বিহুটো খাব লাগিব আমাৰ গাঁৱৰ মোটামুটি মানুহে খেতি কৰিছে মোটামুটি 2-250 বিঘা কৰিছে আৰু খেতি পথাৰত ব্যস্তটো আৰু হ'বই লাগিব ধান কাটিব লাগে পকিছে যেতিয়া কাটিব লাগিব গোটেই মানে 200-300 বিঘামান হ'ব ইয়াতে নাই সিমান ভাল হোৱা নাই মাজে মাজে ধানবিলাক এনে গৈছে কি জ্বল নাই মাজে মাজে মানে এনে যিখিনি হ'ব লাগিছিল সেইখিনি ধান ভাল হোৱা নাই আৰু বেয়া হৈছে আমিও যিখিনি দিছোঁ মানে এইখিনি ভাল হোৱা নাই বাকী মানুহবিলাকৰ সেনেকাই হৈছে সাৰ পানী সেনেকৈ পোৱা নাই এইবাৰ মানে খেতিটা ইমান ভাল হোৱা নাই আৰু আসাম টক্স আপোচবিহীন অসম কণ্ঠ